ভিউয়ার্স দুটি শব্দ আৰু এটি সৰু ভিডিঅ' এই প্ৰথম শব্দটি হৈছে এমং আৰু দুই নম্বৰ শব্দটি হৈছে এমংগেষ্ট এমং আৰু এমংগেষ্ট এমং শব্দটো মাজত বুজায় বা মাজেদি বুজায় এমংগেষ্ট শব্দটো মাজত বুজায় বা মাজেদি বুজায় ইন দা গ্ৰুপ বা মোৰ দেন টু থিংছ দুটাতকৈ বেছি বুজালে বা মোৰ দেন ওৱান থিংছৰ ক্ষেত্ৰত এমং বা এমংগেষ্টটো ব্যৱহাৰ কৰা হয় এমং বা এমংগেষ্ট আৰু both are preposition both are preposition শব্দ হয় অর্থাৎ both are অভ্যয় শব্দ হয় আমি ব্যবহার কৰিব লগা হয় আমি প্রেপজিশনৰ ক্ষেত্ৰত প্ৰথম শব্দটি চাম যে এমং মাজত বা মাজেদি বুজায় মাজত বা মাজেদি ইউজ মোস্ট অফ দা টাইম এটো বেছিভাগ সময়ত ব্যবহার কৰা হয় কমন এন্ড সিম্পল এই যেটো এমং ইজ ভেরি কমন use most of the time and it's a very simple among two বহুত simple হয় ধৰি লোৱা হেৰি divide the apple among the two boys divide the apple among the two boys দুজন ল'ৰাৰ মাজত আপেলটো ভগাই দিয়া বা divide the plum among the student এনেকুৱা ধৰণৰ আৰু আমি উদাহৰণ দিছো যে এটো এক্সাম্পল লিখিছো অলপ ওচৰৰ পৰা দেখা পাম এক্সাম্পল লিখিছো the book was hidden among the files the book লিখা দেখাবা the book was hidden among the files the book was hidden among the file অৰ্থাৎ কিতাপখন লুকাই আছিলে ফাইল বিলাকৰ মাজত এতে among মানে মাজত বুজাইছে বা বহুত ফাইলছৰ মাজত বুজাইছে গতিকে তাৰপিছত amongst old fashioned very formal poetic old stories আমাৰ যেটো amongst to very formal poetic it is used in the old english or it is used in the story ক্ষেত্ৰত ব্যবহাৰ হৈছিল এটো very poetic very old fashioned এটো ব্যবহাৰ কম হয় amongst ব্যবহাৰ কম হয় দুটাৰ অৰ্থ একে তাৰপিছত আমাৰ কিছুমান গ্ৰামাৰে কয় যে amongst to ভালৰ ক্ষেত্ৰত ব্যবহাৰ হয় a e i o u আমাৰ পাঁচটা ভাওয়াল থাকিলে amongst to ব্যবহাৰ কৰা হয় some grammarians say that but এটো old grammarian সকলে কয় but modern to এটো নকয় modern grammarian এটো নকয় আমাৰ যিকোনো হেৰি আমি ব্যবহাৰ কৰিব পাৰি কিন্তু আমাৰ amongst to কম ব্যবহাৰ হয় they stood amongst the crowd উদাহৰণ লিখিছো they stood amongst the crowd গতিকে amongst হৈছে very মানে uncommon এটো old fashion very formal very political আৰু old stories of ব্যবহাৰ কৰা হৈছিল আৰু some grammarians say that মানে amongst to ব্যবহাৰ হয় আমাৰ ভাওয়ালৰ ক্ষেত্ৰত a e i o u but modern grammarian সকলে এটো নামানে so among and amongst both the preposition we can use in the same meaning ত আমি ব্যবহাৰ কৰিব পাৰি same mood same অৰ্থত আমি ব্যবহাৰ কৰিব পাৰি কিন্তু amongst to হৈছে very formal poetic it is used in the old english or in the story of the olden time and old fashion but among is very common very simple very useful আৰু এটো most of the time we can use among thank you